আমাৰ ২ নং গড়মূৰ এয়া নপমুৱা শোলমাৰী অঞ্চল আমাৰ বিশেষকৈ নপমুৱা গাঁও আৰু প্ৰায় ইয়াত প্ৰত্যেকজন কৃষকেই আমাৰ চহা কৃষক মানে খেতিয়ক আৰু গাঁঠিৰ ধন ভাঙি আমাৰ প্ৰত্যেকজন কৃষকে আমাৰ সৰিয়হ সিঁচে আৰু যেতিয়া সৰিয়হ ফুলখিনি ফুলি উঠে ইয়াত এটা বেলেগ পৰিৱেশৰ সৃষ্টি হয়। আপোনালোকে দেখিছে এটা বহুত ধুনীয়া পৰিৱেশ সৃষ্টি হয়। প্ৰায় ২০০ বিঘা মাটিৰ আমাৰ ইয়াত সৰিয়হ খেতি আছে আৰু ইয়াত গাঁৱৰ প্ৰত্যেকজন কৃষকৰে ইয়াত কষ্ট জড়িত হৈ আছে আৰু যেতিয়া ফুলখিনি ফুলি উঠে সকলোৱে মনত এটা বেলেগ ধৰণৰ আনন্দ পোৱা যায়। এই খেতিখিনিৰ পৰা আমাৰ কৃষকসকল উপকৃত হয়, নিজৰ ছাত্ৰ ছাত্ৰীসকলক পঢ়োৱা হওক বা কোনোবা এজন ৰোগীয়ে শুশ্ৰূষা কৰা হওক, এই খেতিখিনিয়ে আমাৰ কৃষকসকলৰ আমাৰ যি চাহিদা পূৰণ কৰাত যথেষ্টখিনি সহায় কৰে। দেখা যায় যে বাহিৰত কিন্তু মৌ পালন কৰিছে, এই ক্ষেত্ৰত চিন্তা চৰ্চা কৰিছে নেকি? তেনেধৰণে আমাৰ ইয়াত চিন্তা চৰ্চাটো যিহেতু হোৱা নাই, সকলো প্ৰকৃতিৰ ওপৰত আমাৰ নিৰ্ভৰ কৰে। যিহেতু ফুলখিনি ফুলি উঠাৰ লগে লগে ইয়াত মৌ গুটি পৰিবলৈ আৰম্ভ কৰে আৰু আমাৰ ইয়াত যেনেকৈ মৌ পালনৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াখিনি আমাৰ কৃষকসকলে হয়তো বুজি নাপায় বা হয়তো আমাৰ ইয়াত আৰম্ভ কৰা হোৱা নাই। কোনোবা যদি চৰকাৰী সংস্থা হওক, বিভিন্ন সংস্থাই যদি মৌ পালনৰ বিষয়ে যদি আমাৰ ইয়াত প্ৰশিক্ষণ দিয়ে বা শিকায় বা ব্যৱস্থা কৰি দিয়ে, তেতিয়া নিশ্চয় চাগে ফুলখিনিৰ লগতে আমাৰ মৌ পালনৰ এটা প্ৰক্ৰিয়া আমাৰ আৰম্ভ হ'ব বুলি আশাবাদী। বৰ্তমান এতিয়া ২ নং গড়মূৰ নপমুৱা গাঁৱৰ পৰিস্থিতি পথাৰত আমি উপস্থিত হৈ আছোঁ আৰু আপুনি চাওক, যেনি চকু ফুৰাই তিনি এখন সৰিয়হ সৰিয়হ আৰু হালধীয়া ফুলৰ পৰিৱেশ এটা। গতিকে আমাৰ ইয়াত প্ৰায় ২০০ বিঘাৰো অধিক মাটি আমি খেতি কৰোঁ, কাৰণ আমাৰ ইয়াত ৰবি খেতি নকৰিলে বাৰিষা বানপানীয়ে আমাক বহুত কষ্ট দিয়ে, কাৰণ কি আমাৰ ঘৰৰ ভিতৰত ভেটিটো পানী উঠে। গতিকে আমি মাটিমাহ সৰিয়হ সেইবিলাকে আমি প্ৰায় কৰা হয়। গতিকে আমাৰ জীৱনৰ এই সম্বল, গতিকে আমি চাকৰি বাকৰি বিশেষ আমাৰ গাঁৱলৈ মানুহ কম, আমি খেতিৰ ওপৰত নিৰ্ভৰ কৰোঁ। আমাৰ ২ নং গড়মূৰ এয়া নপমুৱা শোলমাৰী অঞ্চল আমাৰ বিশেষকৈ নপমুৱা গাঁও আৰু প্ৰায় ইয়াত প্ৰত্যেকজন কৃষকেই আমাৰ চহা কৃষক মানে খেতিয়ক আৰু গাঁঠিৰ ধন ভাঙি আমাৰ প্ৰত্যেকজন কৃষকে আমাৰ সৰিয়হ সিঁচে আৰু যেতিয়া সৰিয়হ ফুলখিনি ফুলি উঠে ইয়াত এটা বেলেগ পৰিৱেশৰ সৃষ্টি হয়। আপোনালোকে দেখিছে এটা বহুত ধুনীয়া পৰিৱেশ সৃষ্টি হয়। প্ৰায় ২০০ বিঘা মাটিৰ আমাৰ ইয়াত সৰিয়হ খেতি আছে আৰু ইয়াত গাঁৱৰ প্ৰত্যেকজন কৃষকৰে ইয়াত কষ্ট জড়িত হৈ আছে আৰু যেতিয়া ফুলখিনি ফুলি উঠে সকলোৱে মনত এটা বেলেগ ধৰণৰ আনন্দ পোৱা যায়। এই খেতিখিনিৰ পৰা আমাৰ কৃষকসকল উপকৃত হয়, নিজৰ ছাত্ৰ ছাত্ৰীসকলক পঢ়োৱা হওক বা কোনোবা এজন ৰোগীয়ে শুশ্ৰূষা কৰা হওক, এই খেতিখিনিয়ে আমাৰ কৃষকসকলৰ আমাৰ যি চাহিদা পূৰণ কৰাত যথেষ্টখিনি সহায় কৰে। দেখা যায় যে বাহিৰত কিন্তু মৌ পালন কৰিছে, এই ক্ষেত্ৰত চিন্তা চৰ্চা কৰিছে নেকি? তেনেধৰণে আমাৰ ইয়াত চিন্তা চৰ্চাটো যিহেতু হোৱা নাই, সকলো প্ৰকৃতিৰ ওপৰত আমাৰ নিৰ্ভৰ কৰে। যিহেতু ফুলখিনি ফুলি উঠাৰ লগে লগে ইয়াত মৌ গুটি পৰিবলৈ আৰম্ভ কৰে আৰু আমাৰ ইয়াত যেনেকৈ মৌ পালনৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াখিনি আমাৰ কৃষকসকলে হয়তো বুজি নাপায় বা হয়তো আমাৰ ইয়াত আৰম্ভ কৰা হোৱা নাই। কোনোবা যদি চৰকাৰী সংস্থা হওক, বিভিন্ন সংস্থাই যদি মৌ পালনৰ বিষয়ে যদি আমাৰ ইয়াত প্ৰশিক্ষণ দিয়ে বা শিকায় বা ব্যৱস্থা কৰি দিয়ে, তেতিয়া নিশ্চয় চাগে ফুলখিনিৰ লগতে আমাৰ মৌ পালনৰ এটা প্ৰক্ৰিয়া আমাৰ আৰম্ভ হ'ব বুলি আশাবাদী। বৰ্তমান এতিয়া ২ নং গড়মূৰ নপমুৱা গাঁৱৰ পৰিস্থিতি পথাৰত আমি উপস্থিত হৈ আছোঁ আৰু আপুনি চাওক, যেনি চকু ফুৰাই তিনি এখন সৰিয়হ সৰিয়হ আৰু হালধীয়া ফুলৰ পৰিৱেশ এটা। গতিকে আমাৰ ইয়াত প্ৰায় ২০০ বিঘাৰো অধিক মাটি আমি খেতি কৰোঁ, কাৰণ আমাৰ ইয়াত ৰবি খেতি নকৰিলে বাৰিষা বানপানীয়ে আমাক বহুত কষ্ট দিয়ে, কাৰণ কি আমাৰ ঘৰৰ ভিতৰত ভেটিটো পানী উঠে। গতিকে আমি মাটিমাহ সৰিয়হ সেইবিলাকে আমি প্ৰায় কৰা হয়। গতিকে আমাৰ জীৱনৰ এই সম্বল, গতিকে আমি চাকৰি বাকৰি বিশেষ আমাৰ গাঁৱলৈ মানুহ কম, আমি খেতিৰ ওপৰত নিৰ্ভৰ কৰোঁ।